তো হে গাইছ স্বাগতম তো মৃন্ময় ব্লগ ৰাতি 10 মান বাজিছে চক মানে গাইছ ৰাতি 10টা বাজিছে মই এতিয়া লালুক গৈ আছোঁ মানে আমাৰ মামা ডিব্ৰুগড়ৰ পৰা আহি আছে মানে আমাৰ বৌ গাটো ভাল নহয় গতিকে মানে ডিব্ৰুগড় মানে মেডিকেলত আছে তো এতিয়া মানে মই আনিব যাব লাগে লালুকলৈকে আহিলে তো এইফালে গাড়ী পোৱা নাই তো বলক তেতিয়া হেলমেট চেলমেট ধুনীয়াকৈ লৈ লৈছোঁ দুইফালে দুটা তো এতিয়া যাব লাগে স্কুটি লৈ লালুকলৈকে চলো মানে যিহেতু 10:30 বাজি গৈছেতো তো গতিকে মানে গাড়ী ঘোঁৰা নাপায় আৰু গাড়ীবিলাকে গাইছ ডিপাৰ নামাৰে কি ক'ব চাওকচোন তো গাইছ আমাৰ ইয়াৰ পৰা কিমান হয় নাজানো মই চোৱা নাই তো মানে কেই কিলোমিটাৰ হয় তো লাহে লাহে আহিছোঁ দিয়ক লালুকলৈকে তো এনেকৈ ৰাতি আজিলৈকে আহি পোৱা নাইতো পুৰা 10টামান বাজিছে এতিয়া 10:20 মান হৈছে তো আহি আছোঁ লাহে লাহে চলো গৈ থাকোঁ আৰু গাইছ ৰাস্তা পুৰা খালী লাহে লাহে 2-3খনমান ট্ৰাক যায় আৰু সৰু সুৰা গাড়ীবিলাক যায় আৰু এনেকুৱা মানে বাইক চাইক নাযায় প্ৰায় গম পাইছে 2-1খন আৰু ক'ৰবাত কেনেবাকৈ তো আৰু গাইছ টাইমটো এতিয়া কিমান হৈছে নাজানো তো লালুক পোৱাহিয়ে নাই মামা ইফালৰ পৰা মানে খোজকাঢ়ি আহি গ'ল প্ৰায় তো লালুক প্ৰায় নাপালোহিয়ে আধা বাট কৰুণাবাৰী অলপমান এইখন কি জেগা গ'ল যাবলৈ নহ'লে কাহি পোৱালৈকে আহিবলগীয়া হ'ল গম পাইছে কৃষ্ণ দোকান বন্ধ কৰিলে নেকি আৰু মামাক বাৰু এতিয়া পাই গ'লোঁ তো এতিয়া আমাৰ ঘৰলৈকে গৈ আছে তো সেই আৰু এতিয়া গৈ থাকোঁ ৰাতিখন মজাকৈ ৰাতি এটা বেয়া নহয় গাইছ গম পাইছে খালি মানে গাড়ী চাড়ী হ'ব লাগে গাড়ীত বেছি ভাল মানে আৰু সকলো দোকান বন্ধই কৰিলে চাব পাৰে 2-1খন ক'ৰবাত খোলা আছে মানে হোটেলবিলাকেই তো এইফালে চাব পাৰে দিয়ক এতিয়া আমি ঘৰ পামগৈ আৰু গাইছ এতিয়া 10:46 মানে প্ৰায় 11টা বাজিলে ঘৰ আহি পালোঁ তো তাকে বৌ এতিয়া ডিব্ৰুগড়ত আছে মেডিকেলত চাওক যাতে সুস্থ হয় আকৌ ঘূৰি আহে তো গুড মৰ্ণিং গাইছ পুৱাই পুৱাই এঙাৰ লৈ তো দাঁতকেইটা ঘঁহি লওঁ তাৰপিছত আৰু ব্ৰাছ কৰি মই পাই গ'লোঁ হয় আমাৰ এই ভিনদেউহঁতৰ ঘৰত তো আহি পাই মানে ইয়াতে থ'ব লাগে স্কুলত এতিয়া 8টামান বাজি গ'ল 8টা মানে 50 মান হ'ল স্কুটি তাত আছে তেতিয়া আমাক খুৰাই স্কুলত থ'বগৈ লাগিব এতিয়ালৈকে বাছা যোৱাই নাই চলো 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 চাওক আগৰ এইটো সময়লৈ আমি নাথাকোৱে মানে 8:20 মানত মই ঘৰৰ পৰা উলিয়াই দিওঁ মানে স্কুল যাওঁতে খুৰা স্কুল কি ক'ব গাইছ এতিয়া মানে মই থ'বগৈলগীয়া হৈছে ইয়াক মানে আজিলৈকে মই 8:50লৈ নাথাকিলোঁ স্কুল যাবলৈ গম পাইছে 8:20, 25, 30লৈকে আৰু 9:03 হ'ল আৰু মই ধুনীয়াকৈ তাক থৈ আহিলোঁ গেটৰ মুখতে ইফালে প্ৰাৰ্থনা কৰিয়ে আছিলে তো বাৰু এতিয়া মই ঘৰলৈ বুলি আহি আছোঁ আৰু গাইছ ঘৰ আহি পোৱাৰ পিছত বিকাশ মানে বুধিনে আমাক ফোন মাৰিলে বোলে অলপমান ওলাই যাওঁ তো ইয়াৰ কিবা কাম এটা আছে তো গতিকে আমি ওলাই গৈছোঁ এতিয়া বলকচোন কেনেকুৱা কি হ'ল সকলোখিনি দেখুৱাই আছোঁ চলো মানে কাহিনীটো অলপমান শুনি লওক এটা সময় আছিলে যেতিয়া এই ৰাস্তাটো মানে এনেকুৱা আছিলে গম পাইছে এতিয়াতো ভাল হ'ল এনেকুৱা হ'ল তো ৰাস্তাটো এনেকুৱাত মই বিকাশ আৰু মই চাইকেল লৈ গৈছিলোঁ মনত আছে সেই ভিডিঅ'টো মোৰ চেনেলতে আছে বিকাশ আগতে প্ৰায় 3 বছৰ আগৰ ভিডিঅ' চাওক আজি মই চাব পাৰিছোঁ মানে বনাই থলোঁ কাৰণে চাব পাৰিছোঁ গাইছ সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে তো মানে আমি পকাডলৈ আহিছিলোঁ এটা বাইকহঁতৰ ঘৰলৈ আৰু গাইছ আজিও তালৈকে গৈ আছোঁ তো বিকাশৰ সৰু কাম এটা আছে আৰু অলপমান ফুৰাও হ'ব এনেকৈ আৰু তো বলক তেতিয়া কেনেকুৱা কি হয় ভিডিঅ'টো চাই যাওক কিমানটো আই আৰু চাই যাওক আৰু আগত এখন বাইক গৈছে কেতিয়াবা পাহাৰ শুনত থাকি যায় মানে পাহাৰতে বা কিবা কিবি কৰোঁতে এনেকুৱাত শব্দটো লাগে ইণ্ডিকেটৰৰ কথা কৈছোঁ তাত মানে জ্বলি গৈছে তো তাকে মানে এতিয়া এনেকুৱাতে মানে অলপমান খেলি মেলি তো এতিয়া বলক গৈ থাকোঁ এতিয়া সেইখন জেগালৈ এই দিনটো গাইছ অলপমান মই দেখুৱাই দিছোঁ সেইটো দিন বৰ্তমান যোনটো ৰাস্তাইদি আহিছোঁ বৰ্তমানটো ইটা আৰু তেতিয়া চাইছিলে মানে চাওক কেনেকুৱা মানে শিল বালি পেলাই থৈছিলে মানে ৰাস্তাটো মানে তেতিয়া আহিছিলে চাওক আমি চাইকেল লৈ আহিছিলোঁ গাইছ আৰু ইয়াতকৈ অলপমান যাবলগীয়া হৈছিলে যিহেতু আৰু বৰ্তমান মানে আগৰ ৰাস্তাটো এইটো আছিলে অলপ পানীও আছিলে তেতিয়া চাব পাৰে আৰু বৰ্তমানো অলপমান পৰিৱেশ এনেকুৱা মানে গাঁৱলীয়া ৰাস্তা এনেকুৱা ৰাস্তা থাকেই প্ৰায়খিনিতে চাব পাৰে দিয়ক ভাল লাগে এনেকুৱা গাঁৱলীয়া ৰাস্তাবিলাক এটা সময়ত আমি চাইকেল লৈ আহিছিলোঁ এইফালে সেইটো দিন মনত পৰে গম পাইছে এতিয়া বাইক লৈ আৰু ৰাস্তা চাওক কৃষ্ণ বহু ৰাস্তাই জানে বলক কি নিলে আমাৰ ভিডিঅ' কৰিবলৈ নহ'লে সঁচাকৈ গাইছ কি ক'ম মানে দিনবিলাক কেনেকৈ গুচি যায় চাওকচোন ভিডিঅ' কৰি থ'লোঁ কাৰণে আজি গাইছ চাব পাৰিলোঁ চিন্তা কৰক গতিকে আপোনালোকৰ যদি ইণ্টাৰেষ্ট ভিডিঅ' বনোৱাত গতিকে ধুনীয়া চেনেল খোলক আপোনালোকে ভিডিঅ' দিয়ক আপলোড
মজা মজা ভৱিষ্যতে চাব পাৰিব যদি মানে ভিউজো যদি নাহে ভৱিষ্যতে চাব পাৰিব গম পাইছে তো গতিকে ভিডিঅ' বনোৱাটো বেছি জৰুৰী মানে ভৱিষ্যতে বুঢ়া কালত আপুনি বহি বহি চাই দেই বহুত দেৰি মই এনেকৈ গৈছিলোঁ বা তেনেকৈ চাওক কি দিন কেনেকুৱা কি গতিকে সেই আৰু চাওক এনেকুৱা গাঁৱলীয়া ৰাস্তাবিলাক না বহুত প্ৰিয় মোৰ কথাটো কৈ দিছোঁ মানে ভাল লাগে কিবা এটা নেপেলাবা কিবা পটককৈ আহিলে মানে ৰাইজসকল মানে অথনি আহোঁতে মানে আমাৰ এইডোখৰত অলপমান খেলি মেলি হৈছিলে মানে বাইক মানে অলপমান হেৰি হৈছিলে মানে বোকাটো বেছিতো স্কুটি হোৱাহেঁতেনতো পালেগৈহেঁতেন বাইক বুলিহে বাৰু একো নাই এইবাৰ মানে আহোঁতে ঠিকে আহিলে দিয়ক আৰু গেছ টাৰ্ণিঙো কি ক'ব পূৰা মানে বহুত খাটাৰনাক টাৰ্ণিং গাইছ মানে পকাদলৈ আমাৰ দীপক বুলি কোৱা ল'ৰা এটা ঘৰত সোমালোঁ ইয়াত মানে মাটিটো অকণ কোমলটো বাইকখন সৰি পৰিলে তেল অকণো পৰিলে তাতে গম পাইছে কেনেকৈ বা পৰিলে তাৰ নাই ঠিক বাৰু এতিয়া আমি ইহঁতৰ ঘৰৰ পৰা ওলাই দিছোঁ অলপ দূৰ অহাৰ পিছত আমাৰ এই দীপকহঁতৰ ঘৰত সোমালোঁ বেয়া দিছ দেখোন তেলে পাবগৈ লাগিব হয় নাই বাইকখন গৈ তেলকণো গ'ল তাকে মানে তাত বাইকখন মানে সৰি পৰিলে মাটিটো কোমল আছিলে মানে বাৰু গাইছ সেইটোৱে আছিল এটা ভিডিঅ' তো আপোনালোকে ভিডিঅ' বনাওক ধুনীয়াকৈ সঞ্চয় কৰি ৰাখক ভৱিষ্যতে চাব পাৰিব আৰু কি ঠিক ধুনীয়া ধুনীয়া কণ্টেণ্ট দিলে ৰাইজে ছাপৰ্টো কৰিব যি নেকি মোক কৰা বাৰু যদি নতুনকৈ চাই আছে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই 1 2